ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি টিয়কৰ গোৱালপাৰীত নখোৱা উৎসৱ উদযাপন। অসমীয়া সমাজৰ অন্যতম পৰম্পৰাগত উৎসৱ হৈছে নখোৱা। আঘোণত পথাৰৰ পৰা ধান চপাই মাঘত নিজৰ পৰিয়াল ইজ কুটুম্বৰ সৈতে আনন্দৰে নখোৱাৰ যি পৰম্পৰা আছে চহা গ্ৰাম্য সমাজত, এই চহা পৰম্পৰা অটুট ৰাখি টিয়কৰ গোৱালগাঁৱৰ ৰাইজে ঐতিহাসিক গোৱালপাৰীত পূৰ্বৰ দৰে এইবাৰো নখোৱা উৎসৱ আয়োজন কৰিছে। ঘৰে ঘৰে ন চাউল, শাক-পাচলি গোটাই এইদৰে পথাৰত গোট খাই আবাল বৃদ্ধ বনিতাৰ পৰা কণ কণ শিশুসকলে একেলগে তৃপ্তিৰে হাঁহে মাহে মাছে খাই পৰম্পৰা ধৰি ৰাখিছে। উল্লেখযোগ্য যে দৈনন্দিন ব্যস্ততা তথা আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ সমাজৰ পৰা বহু চহা পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। সেয়ে গোৱালপাৰীত সুৰক্ষা মঞ্চৰ উদ্যোগত উঠি অহা প্ৰজন্মক অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য সংস্কৃতি তথা পৰম্পৰা ধৰি ৰখাৰ লগতে চিনাকি কৰাই দিয়াৰ স্বাৰ্থত এইদৰে সকলোকে লৈ নখোৱা উৎসৱ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে। ঐতিহাসিক গোৱালবাৰী পথাৰত গোৱালবাৰী সুৰক্ষা মঞ্চৰ উদ্যোগত তৃতীয় বাৰ্ষিক নলগোৱা উৎসৱৰ আয়োজন কৰা হৈছিল। আচলতে নতুন পুৰুষক নিজৰ সংস্কৃতি কৃষ্টিৰ সৈতে চিনাকি কৰাই দিয়াৰ মানসেৰে এইটো তৃতীয় বৰ্ষৰ বাবে গোৱালবাৰী পথাৰত বৰামতলৰ তলত সমূহ গাঁওবাসী অৰ্থাৎ গোৱালগাঁৱৰ ৰাইজে একত্ৰিত হৈ নখোৱা উৎসৱৰ পৰম্পৰা ধৰি ৰখাৰ প্ৰচেষ্টা কৰিছে। আচলতে এই অনুষ্ঠান আমাৰ আঘোণত অনুষ্ঠিত কৰিবলগীয়া আছিল, তথাপিতো প্ৰতিকূল বতৰৰ বাবে তাক পাছুৱাই আজি অসমীয়া মাঘৰ আয়োজন কৰা হৈছে। গতিকে ইয়াতে সমূহ গাঁওবাসীৰ আকুণ্ঠ প্ৰয়াসত এই অনুষ্ঠানে প্ৰাণ পাই উঠিছে। গতিকে আমি আশাবাদী আহি থকা প্ৰজন্মবোৰে এই প্ৰজন্মই দেখাই থৈ যোৱা বাটৰ পথিক হৈ আগবাঢ়ি যাব আৰু আমি আশাবাদী এই সংস্কৃতি এনেকৈ ধৰি ৰাখি আগবাঢ়ি যাব। ধন্যবাদ। নিৰ্জতা জৰি জৰি নিজৰি নিজৰি বয় নিজৰি নিজৰি অবিৰল শৈলজে পৈধৰা পীযুষা কলিলা পুৰধ্বনি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ